ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহ প্ৰথা নিৰ্মূল কৰাৰ সপোন আখৰে আখৰে পালন কৰিলে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। নিজৰ বিবাহ প্ৰত্যাখ্যান কৰি সাহসিকতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সাৰ্জিনা আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। বদলা ৰংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত মাতৃহীনা সাৰ্জিনা আহমেদক লৈ গৌৰৱান্বিত বিদ্যালয় কৰ্তৃপক্ষ তথা অঞ্চলবাসী। কিছুদিন পূৰ্বে 16 বছৰ বয়সীয়া সাৰ্জিনা আহমেদক পিতৃয়ে দৰা চাই বিবাহৰ বন্দোবস্তি কৰিছিল। বিবাহৰ বন্দোবস্ত কৰাৰ পিছৰে পৰাই কিশোৰীগৰাকীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহ বিৰোধী পদক্ষেপক সন্মান জনাই নিজৰ বিবাহৰ বিৰোধিতা কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাষ চাপিছিল। তেতিয়া বদলা ৰাংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বালিকা সুৰক্ষা মঞ্চই সাৰ্জিনা আহমেদৰ বিবাহ বাতিল কৰিবলৈ সক্ষম হয়। তাৰ পিছতে বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনৰ জৰিয়তে সাহসী সাৰ্জিনা আহমেদক সাহসিকতাৰ বঁটা প্ৰদান কৰে। তাৰ পিছতে চৰ্চালৈ আহে সাহসী কন্যা সাৰ্জিনা আহমেদ। সাৰ্জিনা আহমেদক সুন্দলী টোপামাৰী সাংবাদিক সন্থাৰ সভাপতি আবুল হাছেমে সাহসিকতাৰ বঁটাৰে সন্মানিত কৰাৰ লগতে বালিকা সুৰক্ষা মঞ্চই মানপত্ৰ প্ৰদান কৰে। বালিকা সুৰক্ষা মঞ্চ পৰিচালনা কৰা খ্যাতি শিক্ষক দীপক ৰাভাই সাৰ্জিনা আহমেদৰ সাহসিকতাৰ শলাগ লোৱাৰ উপৰিও অতি দৰিদ্ৰ পৰিয়াল তথা মাতৃহীনা সাৰ্জিনা আহমেদৰ পঢ়াৰ বাবে চৰকাৰক এককালীন সাহায্যৰ দাবী জনাই লগতে সাৰ্জিনা আহমেদক ৰাজ্যিক পৰ্যায়ৰ সাহসিকতা বঁটা প্ৰদানৰ পোষকতা কৰে। প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছো। আৰু আমি আচলতে বদলা ৰংগাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা আমি 2018 চনৰ পৰাই আপোচনামা নামৰ এখন ফৰ্ম প্ৰডাক্ট কৰি পেলাই আমি গাৰ্জেনৰ পৰা এটা চহী লোৱাৰ ব্যৱস্থা কৰিছিলোঁ, যাৰ দ্বাৰা আমি বাল্য বিবাহ বন্ধ কৰিব পাৰিম বুলি। আৰু এই ক্ষেত্ৰত আমি এতিয়া 50% ছাকচেছো হৈছোঁ। কিন্তু কিছু ল'ৰা ছোৱালী ধৰক নিজে ভাল হৈ বিয়া হৈ যায়, সেইখিনি ক্ষেত্ৰত ধৰক আমি গাৰ্জেনে বা আমি একো কৰিব পৰা ব্যৱস্থা ল'ব পৰা নাছিলোঁ। কিন্তু ৰিচেণ্টলি আমাৰ সাৰ্জিনা আহমেদ নামৰ এইগৰাকী ছোৱালী নৱম শ্ৰেণীৰ ছাত্ৰী, তাইৰ 16 বছৰ বয়স। আৰু এই 15 নৱেম্বৰ তাৰিখে আমাৰ মাজত আহি পেলাই এটা পৰিৱেশ ক্ৰিয়েট কৰিলে আহি, যিটো পৰিৱেশত আমি সঁচাই আমি গৌৰৱান্বিত যে তাইক ঘৰৰ পৰা বিয়া দিব বিচাৰিছে। তাইৰ আকৌ মাক নাই, দেউতাকে আছে। যি নহওক তাই ঘৰৰ পৰা বিয়া দিব বিচৰা কণ্ডিশ্যনটোত তাই আহি আমাৰ সহায় বিচাৰিলে যে বিয়াখন কিবাকে বন্ধ কৰিব পাৰি নেকি। তো আমি স্কুলৰ ফালৰ পৰা স্কুল কৰ্তৃপক্ষ আৰু এনেকে 2-এজন সমাজৰ মানুহ লৈ দেউতাকক বুজাই বলাই এই বিয়াখন বন্ধ কৰিব পাৰিছো। কিন্তু তাতকৈ ডাঙৰ কথা তাই এটা কথা ক'লে, যেতিয়া আমাক সহায় বিচাৰিলে যে পৰিয়ালৰ কিন্তু কোনো ধৰণৰ ক্ষতি হ'ব নালাগিব, মাক দেউতাক বা তেওঁলোকৰ পৰিয়াল বা ল'ৰাটোৰ ফালৰ পৰা পৰিয়ালৰ কোনো ক্ষতি হ'ব নালাগিব। গতিকে এই ক্ষতিখিনিকো আমি বিবেচনা কৰি কোনো ধৰণৰ কেছ মামলা নকৰাকৈ আমি সমাজৰ পৰাই আমি বন্ধ কৰিব পাৰিছোঁ। এয়া আমাৰ কাৰণে ডাঙৰ সফলতা পাই সমৰ্থন জনাম হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিখিনি সফলতা। আৰু ইয়াত যে আমি ধৰক এটলিষ্ট কিবা এটা পাৰ্চেণ্ট হ'লে আমি তেওঁক আমি সহায় কৰিব পাৰিছোঁ এই ক্ষেত্ৰত। বা আজি সাৰ্জিনা আহমেদে আমাৰ মাজত আগবাঢ়ি আহিছে। আৰু এয়া আচলতে এক সাহসৰ প্ৰতীক, হাজাৰ হাজাৰ ছোৱালীৰ কাৰণে এক আদৰ্শ হৈ ৰ'ব। যি এই আদৰ্শ বৃক্ষ ৰোপণ কৰিব পাৰিছে, এয়া চিৰযুগমীয়া হৈ থাকিব। আৰু হাজাৰজনী ছোৱালী নিশ্চয় মোক বিয়া দিব বিচাৰিলে মাক দেউতাকে ক'লে যে মই এনে ভাল ল'ৰা দেখিছো, তোমাক বিয়া দি দিওঁ। মই কৈছো যে নহয়, এতিয়া বিয়া নহওক, কাৰণ মোৰ পঢ়িব লাগিব আৰু বহুতো কাম আছে মোৰ। এতিয়াই বিয়া হয় কিয় হ'ব, আৰু নিজৰে ক্ষতি। গতিকে মই ক'ব বিচাৰিছো আৰু শিক্ষকসকলকো ক'লো যে ছাৰ, মোক ঘৰৰ পৰা বিয়া দিব বিচাৰিছে, মই এতিয়াই বিয়া নহওক। সিহঁতক কৈছিলো যে মই বিয়া নহওক, তাও কিবা কৰি কৈছে যে নহয় হ'ব লাগিব। তেনেহলে মই ক'লো যে নহয়, এতিয়াই নহওক। ছাৰসকলকো ক'লো, ছাৰসকলেও ক'লে যে ঠিক আছে, মই তোমাক হেল্প কৰিম। এনেকে কৈ মাক দেউতাকক ক'লে যে এতিয়া বিয়া দিব নালাগে, সেইটো কথা কৈ বিয়াটো কেঞ্চেল কৰি দিলে। আৰু মই সকলোকে ক'ব বিচাৰিছো যে এতিয়াই সৰু বয়সতে বিয়া হৈ কোনো লাভ নাই। গতিকে সকলো ল'ৰা ছোৱালীক মই ক'ব বিচাৰিছো যে তোমালোকে পঢ়া, আৰু ময়ো পঢ়িম, এতিয়াই বিয়া নহওক। এইখিনিতে আকৌ আমাৰ এটা আহ্বান এনেকুৱা ধৰণৰ থাকিব যে আচলতে খুব দুৰ্গম অঞ্চলৰ পৰা তাইখিনি সাহসিকতা দেখাইছে আমাৰ মাজত। আমাৰ বিদ্যালয়খনো এখন দুৰ্গম অঞ্চলত, য'ত আমাৰ বিদ্যালয়ৰ আপোনালোকে পৰিৱেশটো চালে গম পাব, য'ত বাউণ্ডাৰী এটাৰ অভাৱ হৈ আছে। আৰু এই সাৰ্জিনা আহমেদক অন্ততঃ চৰকাৰৰ ফালৰ পৰা এটা সাহসিকতা বঁটাৰ আমি দাবী জনাম। আৰু ইন ফিউচাৰ তাইৰ পঢ়াৰ সুবিধাখিনি আমাক কৰি দিয়ক তাইৰ কাৰণে। বিশেষকৈ যিহেতু মাক নাই, দেউতাক একজন খুব কৰ্মী পৰিশ্ৰম কৰা মানুহ। গতিকে তাইক যাতে এটা সুবিধা কৰি দিয়ে, আমি তাৰ বাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাম। একদম দৰিদ্ৰ পৰিয়ালৰ, দৰিদ্ৰ পৰা হয়, একেবাৰে দৰিদ্ৰ পৰা, মাক নাই, তাতে দেউতাক অকলে। সুন্দলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।